জয় হিন্দ, গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ জয়ন্ত ডিফেন্স ইউটিউব চেনেলটোলৈ। আপোনাৰ মাজলৈ আৰু এটা নতুন জব আপডেট লৈ আহিছোঁ। SBI ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে আৰু ইয়াত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, কিমান HNME লাগিব, ফুল ইনফৰ্মেশ্যন এই ভিডিঅ'টোৰ মাধ্যমে দিব বিচাৰিছোঁ। আৰু যদি এই পদৰ কাৰণে আপোনালোকে ইণ্টাৰেষ্টিং হয় তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণলৈ চাব, আৰু যদিহে প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটো আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। SBI ক্লাৰ্কৰ ফালৰ পৰা এই পদবোৰ মুকলি কৰা হৈছে। ইয়াৰ লাষ্ট ডেট হৈছে 26/8/2025 আৰু টোটেল ভেকেঞ্চি আছে 6589টা পোষ্ট নেম হৈছে জুনিয়ৰ এডুকেটেড কাৰণে এই পদবোৰ মুকলি কৰা হৈছে। পে'মেণ্ট মোড অনলাইন হ'ব। জব লোকেশ্যন অল ইণ্ডিয়া কেণ্ডিডেটে এই পদবোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে চাই লওক, ষ্টেট ৱাইজ ভেকেঞ্চি দিয়া হৈছে। ভালদৰে আপোনালোকে ডিটেইলছটো চাই ল'ব। আৰু ইয়াত আপোনালোকৰ এজ লিমিট দিয়া হৈছে 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেশ্যন দিয়া হ'ব। ST বাবে 5 বছৰ, SC বাবে 5 বছৰ, OBC কেণ্ডিডেট বাবে 3 বছৰ, PWD-ER কাৰণে 10 বছৰ, PWD OBC কাৰণে 13 বছৰ, PWD SC/ST বাবে 15 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন ক'ব গ'লে আপোনালোকৰ গ্ৰেজুৱেট পাছ আৰু ডিগ্ৰী কমপ্লিট কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই পদবোৰ কাৰণে এলিজিবল হ'ব। আৰু এপ্লিকেশ্যন ফিজ ক'ব গ'লে আপোনালোকৰ জেনেৰেল কেণ্ডিডেট দিব লাগিব 750 টকা, OBC কেণ্ডিডেট দিব লাগিব 750 টকা, EWS কেণ্ডিডেট দিব লাগিব 750 টকা, ST SC PWD কেণ্ডিডেট কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব দৰকাৰ নাই। পে'মেণ্ট মোড অনলাইন মাধ্যমে হ'ব। চিলেকশ্যন প্ৰচেছ ক'ব গ'লে আপোনালোকৰ দুটা মাধ্যমত এক্সাম হ'ব। এটা হ'ব প্ৰিলিমিনাৰী এক্সাম হ'ব, তাৰপিছত আপোনালোকৰ মেইনছ এক্সাম হ'ব, তাৰপিছত আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনাৰ মেডিকেল টেষ্ট হ'ব। ফেজ 1ত থাকিব আপোনালোকৰ ইংলিছ লেংগুৱেজত 30টা কুৱেশ্যন থাকিব, 20 মিনিট দিয়া হ'ব। কোৱান্টিটিভ এপ্টিটিউডত আপোনালোকৰ 35টা কুৱেশ্যন থাকিব, আপোনালোকৰ 20 মিনিট দিয়া হ'ব। ৰিজনিং এবিলিটিত থাকিব আপোনালোকৰ 35টা কুৱেশ্যন, তাতো আপোনালোকৰ 20 মিনিট দিয়া হ'ব। টোটেল আপোনালোকৰ 100টা কুৱেশ্যন থাকিব আৰু টাইম আপোনালোকৰ 1 ঘণ্টা দিয়া হ'ব। আৰু ইয়াত আপোনালোকে ডিটেইলছটো চাই ল'ব। আৰু ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে আৰু এই পদবোৰ কাৰণে আপোনালোকে যদি ইণ্টাৰেষ্টিং হয় তেনেহ'লে ভিডিঅ'টো লাইক কৰি কমেণ্ট এটা কৰি দিব। থেংক ইউ গাইজ।